টোল কৰক কেন্দ্ৰ কৰি বিজেপিত বিদ্ৰোহৰ উকমুকনি সামাজিক মাধ্যমত বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ বিস্ফোৰণ টোল কৰ দিবলৈ ধনৰ অভাৱ তৃণমূল কৰ্মীৰ অথচ শীৰ্ষ পৰ্যায়ৰ নেতাৰ বাবে আহ-যাহ ফ্ৰী তো আজি মই অপমানিত হৈছো ৰাস্তাত অপমানিত হ'বলগীয়া হৈছে কাৰণটো হ'ল টুল টেক্স মই টুল গেটত আজি পইচা দিব পাৰা নাই মোৰ মানে পইচা অলপ কমে আছিল সঁচা কথা যেটো পইচা অলপ কম আছিল তেতিয়া হলে মই কি কৰো ধৰক মোৰ যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল মই দেখুৱাইছো তাৰ পিছত তেখেতসকলে ক'লে লগে লগে যেটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে এনেকুৱা ধৰণৰ কথাখিনি ক'লে মোৰ এনেকুৱা খং উঠিছে ভাই দিনে নিশাই পাৰ্টিৰ কাৰণে কাম কৰি আছো মৰ্চাই কি কাম নকৰে কি কথা ক'ব আহে হে আপোনালোকে বিজেপিৰ ভিতৰ চৰাত ধুমুহাৰ সৃষ্টি কৰা এওঁৰ নাম ৰাকেশ দাস বিজেপি যুৱ মৰ্চাৰ শোণিতপুৰ জিলাৰ প্ৰাক্তন উপ সভাপতি ৰাকেশ দাস বৰ্তমানে যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য শেহতীয়াকৈ দলীয় কামত গুৱাহাটীলৈ আহোঁতে টোল গেটত কৰ দিব নোৱাৰি অপদস্থ হ'ব লগা হয় ৰাকেশ দাস বাৰম্বাৰ দলীয় নেতৃত্বক সকলোবোৰ জনায়ো সুফল লাভ নকৰি অৱশেষত সামাজিক মাধ্যমতে ব্যক্ত কৰিলে পুঞ্জীভূত ক্ষোভ যুৱ মৰ্চাৰ সদস্যক টোল কৰ নিদিবলৈ আহ্বান ৰাকেশ দাসৰ এই কথাখিনি মই বাৰম্বাৰ মই ৰাজ্যিক সভাপতি মহোদয়কো জনাইছো যে আমি দূৰ দূৰণিৰ পৰা আমি তেজপুৰৰ পৰা আহোঁ তেজপুৰৰ পৰা আহিলে ৩০০০ টকাৰ তেল লাগে তাৰ উপৰিও টুল টেক্স কেনেকৈ পাৰ্টিৰ কাম কৰিম প্ৰভাৰী গলে ইমান দূৰত আমি যাওঁ ইমান কষ্ট হয় কম কষ্ট হয় নেকি বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰৰ বিধায়কৰ পৰা এটা কাম নাপাওঁ বিচাৰি বিচাৰি ভাগৰি যাওঁ আপোনালোকে যদি একোই কৰি নিদিয়ে আমাক আমি কেনেকৈ কি কৰিম পাৰ্টিৰ কাম কেনেকৈ কৰিম ইলেকশ্যন কেনেকৈ জিকা আপোনালোকে জানে নেকি কেৱল মূল সমিতিৰ মানুহখিনিয়ে কাম কৰিলে ইলেকশ্যন জিকা নহয় আৰু হয়ও হয় ডাঙৰ ডাঙৰ যিখিনি ইনোভা যায় যিখিনি ডাঙৰ ডাঙৰ স্কৰপিঅ' যায় এইখিনি মোৰতো ইমান ডাঙৰ গাড়ী নাই নহয় মই সমগ্ৰ অসমত যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো এই টুল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম আহোঁতে পইচা দিব লাগে যাওঁতে পইচা দিব লাগে এতিয়া আৰু আমাৰ কোনো ধৰণৰ এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয় আরে যিমান মানে মিটিং সভা সমিতি হ'ব ফ্ল্যাগিং আমি কৰিব লাগে আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে বিধায়কৰ ওচৰত গলে সন্মান নাপায় মন্ত্ৰীৰ ওচৰত গলে সন্মান নাপায় এইবিলাক কথা হ'ল নেকি প্ৰসংগক্ৰমে বিজেপিৰ ভিতৰ চৰাত অব্যাহত অৰাজকতাৰো বহু তথ্য ফাদিল কৰিলে ৰাকেশ দাসে আটাইতকৈ বেয়া লাগিছে আজিৰ পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা আমাৰ ৰাজ্যিক সদস্য তাই ৰাজ্যিক দায়িত্বত আছে আমাৰ কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে আৰু তাই সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশন লোৱা নাই কিহৰ কাৰণে আরে আমিও তো জিলা চলাইছো না মই যেতিয়া শোণিতপুৰ জিলা চলাইছো আমাৰ কাৰ্যকৰ্তাৰ ওপৰত এটা শব্দও কোনে ক'ব পৰা নাছিল যদি আপোনালোকে চলাব নোৱাৰে তেতিয়া কেনেকৈ চলাব আৰু কাৰ্যকৰ্তাই যদি আমাৰ নিজৰ মাজতে সন্মান নাপায় তেতিয়াহ'লে কেনেকৈ থাকিব কাৰ্যকৰ্তা এতিয়াৰ পৰা মই কৈছো সমগ্ৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিব লাগে যেতিয়ালৈকে আমি ধৈৰ্য ধৰি আছো ধৈৰ্য ধৰি থাকিলে এনেকৈ নহব আৰু সেইবিলাক আমি ধৈৰ্য ধৰি আজি সেই বিশেষকৈ সৰ্বভাৰতত আজি সিট কমি যোৱাৰ মূল ৰিজন হ'ল এইবিলাক কাৰণ এজনে এজনক আমি কাৰ্যকৰ্তাখিনিক আমি গুৰুত্ব নিদিওঁ মই আজিৰ পৰা টুল টেক্স নিদিওঁ কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয় মোৰ টুল টেক্স ফ্ৰী কৰিব লাগিব আৰু যদি নহয় তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মই পাৰ্টিত নাথাকো কাকতালীয়ভাৱে এই কাণ্ডৰ কেইটামান ঘণ্টা পূৰ্বে ৰহাৰ টোল গেটৰ সমীপৰ পথৰ দুৰৱস্থাৰ কথা উনুকিয়াই খুমটাইৰ বিধায়ক মৃণাল শইকীয়ায়ো এক্স হেণ্ডেলত কৰিছিল এই পোষ্ট কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক টোল গেটখন সাময়িকভাৱে বন্ধ ৰখাৰ আহ্বান জনাইছিল বিধায়কজনে কিন্তু তাৰ কেইটামান ঘণ্টাৰ পাছতে ৰাকেশ দাসৰ ভাষ্যই জোকাৰণি সৃষ্টি কৰিছে গেৰুৱা দলটোত তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য বিজেপিৰ সকলো নেতাই নিৰ্ধাৰিত টোল কৰ আদায় দিয়ে কাম দিবলৈ বিজেপি দলৰ নেতৃত্ব ঠিকাদাৰ নহয় আমি হলো কাৰ্যকৰ্তা মানে আমি কন্ট্ৰেক্টৰ নহয় 40 লাখ কাৰ্যকৰ্তা আছে 48 লাখে কন্ট্ৰেক্টৰ হ'ব নেকি আমি ৰাষ্ট্ৰীয় সেৱাৰ কাৰণে দলত আহিছোঁ আৰু ক'ত টোল গেটত কি ঘটনা ঘটিছে মই কিন্তু গম পোৱা নাই টোল গেট ফ্ৰী কৰিব নোৱাৰে নহয় কেনেকৈ কৰিব দলৰ জ্যেষ্ঠ নেতাৰ কাৰণে ফ্ৰী বুলি অভিযোগ কৰিছে ক'তো নাই কোনো দলৰ জ্যেষ্ঠ নেতাৰ কাৰণে অভিযোগ ফ্ৰী নাই আমিওতো পইচা দিওঁ কোনে কৈছে দলৰ নেতাৰ কাৰণে ফ্ৰী আছে বুলি কিন্তু টেক্সটো আমি সকলোৱে দিব লাগিব টোলটো যিহেতু আমি টোলত হেৰি হৈছোঁ দিব লাগিব আমি এই ঘটনাক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়া যিয়েই নহওক দলীয় অনুশাসন ভংগ কৰি
সামাজিক মাধ্যমত সৰব ৰাকেশ দাসৰ বিৰুদ্ধে দলীয় নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতে নিবদ্ধ সকলোৰে দৃষ্টি। ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।